নমস্কাৰ ভিউৱাৰ্ছ সকলোকে পুনৰবাৰ নতুন এটা ভিডিঅ'লৈ মই ৰাহুলকে আন্তৰিকভাৱে স্বাগতম জনাইছোঁ। আপোনালোকৰ যিসকলৰ এছএছচি জিডি পৰীক্ষা আছিলে তেখেতসকলৰ কি হৈছে এক্সাম চেণ্টাৰ ইতিমধ্যে চাব পাৰিছে। আপোনালোকৰ এক্সাম চেণ্টাৰটো ক'ত পৰিছে সেই বিষয়ে আপোনালোকে ধুনীয়াকৈ চাব পাৰিব। ইয়াৰ বাবে আপোনালোকে এছএছচি অফিচিয়েল ৱেবছাইটত যাব লাগিব। স্ক্ৰীনত দেখাৰ দৰে আপোনালোকে এনেকৈ এক্সাম চেণ্টাৰ চাব পাৰিব। এতিয়া কথাটো হ'ল আপোনালোকৰ এক্সাম চেণ্টাৰ যি চুজ কৰিছিলে, যেনে ধৰা হ'ল শ্বিলং, তেজপুৰ, গুৱাহাটী চুজ কৰিছিল, তথাপিও কি কৰিছে ডিব্ৰুগড় পৰি গৈছে। এতিয়া আপুনি কি ভাবিব ডিব্ৰুগড়ত যাব নে নাযাব? ডিব্ৰুগড় নিশ্চয় যাব আপোনালোকে এক্সাম দিবৰ কাৰণে। তাৰমানে এছএছচি জিডি এটা নিয়ম আছে। কি নিয়ম আছে তেখেতসকলৰ? যে এক্সাম এলটমেণ্ট যিটো চেণ্টাৰ থাকে, এলটমেণ্ট আপোনাৰ কাৰণে ছিট থাকিব লাগিব। যিহেতু অসমত বহুত কেণ্ডিডেট হৈছে, সেইকাৰণে কি কৰিছে কেণ্ডিডেট বহুত হোৱাৰ কাৰণে এক্সাম চেণ্টাৰ বঢ়াই দিছে এছএছচি জিডিয়ে। চ' আপোনালোকক বঢ়াই দিয়াৰ ভিতৰত যোৰহাটতো কিছুমানক দি দিছে, তথাপিও আৰু ডিব্ৰুগড় দিছে। কিন্তু আপোনালোকৰ এট দ্য টাইম অফ অনলাইন এপ্লাই আপোনালোকৰ এই অপশ্যনটো নাছিলে, ডিব্ৰুগড় অপশ্যনটো নাছিলে। তথাপিও আপোনালোকক কি দিছে ডিব্ৰুগড়ত এক্সাম চিটি পেলাই দিছে। আপোনালোকৰ কোনো চিন্তা নাই। আপোনালোকে ইয়াৰ বাবে এটা প্লেন কৰক। কি প্লেন কৰিব লাগিব? আপোনালোকৰ যিমান কমপ্লেইন দিলেও যিহেতু আপোনালোকৰ এক্সাম চেণ্টাৰ চেঞ্জ নহয়, চ' আপোনালোকে কি কৰে ট্ৰিপ এটা প্লেন কৰক, তেতিয়া আপোনালোকে তাতে এক্সামটো ধুনীয়াকৈ দিব পাৰে দুদিন আগতে। চ' মই স্ক্ৰীনত দেখা কেণ্ডিডেটজনৰ কেই তাৰিখে পৰীক্ষা আছে 30/5/2026। আপোনালোকৰ সেই অনুপাতে এডমিট কাৰ্ডখন এতিয়া ডাউনলোড কৰিব নোৱাৰিব। দুদিন পিছত আপোনালোকে এডমিট কাৰ্ডখন ডাউনলোড কৰিব পাৰিব। এতিয়া মই আপোনালোকক দেখুৱাই দিম আপোনালোকে কেনেকৈ ধৰণে আপোনালোকৰ কি কৰিব এই অনলাইন ভাৱে এক্সাম চেণ্টাৰটো চাব, বা আপোনালোকৰ এছএছচি জিডিৰ পৰীক্ষাটো ক'ত পৰিছে কেনেকৈ চাব, সেই বিষয়ে অসমীয়াত মই ধুনীয়াকৈ বুজাই দিম, যিহেতু অসমৰ কেণ্ডিডেট বহুত আছে। ইয়াৰ বাবে আপোনালোকে গুগলত যাব লাগিব। ঠিক আছে, গুগলত যাই পেলাই আপোনালোকে SSC লিখিব লাগিব। ইয়াত লিখিব লাগিব SSC। মই ইয়াত লিখি থৈ দিছোঁ, দেখিছে SSC লিখিছোঁ। এনেকৈ SSC লিখি দি আপোনালোকে চাৰ্চ কৰি দিব। ঠিক আছে, চাৰ্চ কৰি দিব লাগিব। এনেকৈ অফিচিয়েল ৱেবছাইটত আহিব, তেতিয়া আপোনালোকৰ এক্সাম চেণ্টাৰটো ক'ত পৰিছে চাব পাৰিব। লগতে আপোনালোকে কি কৰিব লাগিব, এই অফিচিয়েল ৱেবছাইটটোত ছাৰ্ভাৰ ডাউন থাকিব পাৰে, আপোনালোকে 2-3 ট্ৰাই কৰিব। আৰু মে বি এক্সামৰ 2 বা 3 দিন আগতহে আপোনালোকৰ এডমিট কাৰ্ডখন কি কৰিব ইছ্যু কৰিব। চ' আপোনালোকে তেতিয়া ডাউনলোড কৰি ল'ব পাৰিব। আৰু এতিয়া কিন্তু আপোনালোকৰ যিখন এডমিট কাৰ্ড নাহিলেও, যিখন আপোনালোকৰ এডমিট কাৰ্ড থাকিব, এডমিট কাৰ্ডখন নাহিলেও আপোনালোকৰ কোন তাৰিখত কোনটো ডেটত আপোনালোকৰ এক্সাম হ'ব সেই বিষয়ে আপোনালোকে গম পাব। যিহেতু এক্সাম চেণ্টাৰবোৰ এইবাৰ বহুত দূৰত পৰিছে কেণ্ডিডেটবোৰৰ। চ' আপোনালোকৰ সুবিধাৰ্থে হয়তো এছএছচি এক্সাম ডেটটো দিছে, কোনটো শ্বিফ্টত পৰিছে সেইটো দিয়া নাই। যিহেতু মৰ্ণিং শ্বিফ্ট, ইভিনিং শ্বিফ্ট, এনেকৈ আফটাৰনুন শ্বিফ্ট থাকে। চ' এই শ্বিফ্ট কিন্তু আপোনালোকে এডমিট কাৰ্ডতহে পাব আপোনালোকে। ঠিক আছে, কম্পিউটাৰ বেছ যিহেতু আপোনালোকৰ এক্সামটো হ'ব। চ' এতিয়া আপোনালোকে কি কৰিব লাগিব, অফিচিয়েল ৱেবছাইটত যিহেতু আপোনালোক আহিলে, গতিকে আপোনালোকে ইয়াত লগ ইন আৰু ৰেজিষ্টাৰ বুলি অপশ্যন দেখিছেনে? এই লগ ইন এই অপশ্যনটো দেখিছে, এই অপশ্যনটো ক্লিক কৰি দিলে এনেকৈ এটা ইণ্টাৰফেচ আপোনালোকৰ আহিব। ঠিক আছে, অহাৰ পিছত আপোনালোকে কি কৰিব, কেণ্ডিডেট অপশ্যনটো চুজ কৰিব। আৰু ইয়াত আপোনালোকৰ ৰেজিষ্ট্ৰেশ্যন নাম্বাৰটো যিটো আপোনালোকৰ আছিলে ৰেজিষ্ট্ৰেশ্যন নাম্বাৰ, ইমেইলতো আপোনালোকে ৰেজিষ্ট্ৰেশ্যন নাম্বাৰটো পাই যাব। যদি আপোনালোকৰ হেৰাই গৈছে, ইমেইলত আপোনালোকে এই ৰেজিষ্ট্ৰেশ্যন নাম্বাৰটো পাই যাব, আৰু একনলেজমেণ্টখনতো আপোনালোকৰ ৰেজিষ্ট্ৰেশ্যন নাম্বাৰটো থাকিব। চ' এই ৰেজিষ্ট্ৰেশ্যন নাম্বাৰটো ইয়াত ক্লিক কৰি দিব। লগতে পাছৱৰ্ড যিটো আছিলে আপুনি ইয়াত ক্লিক কৰিব। তাৰপিছত এই কেপচাটো ইয়াত ফিল কৰি দিব। কৰি দিয়াৰ পিছত আপোনালোকে কি কৰিব, ইয়াতে লগ ইন বুলি অপশ্যনটো আহি যাব। ঠিক আছে, এই লগ ইন অপশ্যনটো ক্লিক কৰি দিয়াৰ লগে লগে আপোনালোকৰ প্ৰফাইলটো লগ ইন হৈ যাব। আপোনালোকৰ লগ ইন হৈ যাব। লগ ইন হৈ যোৱাৰ পিছত আপোনালোকৰ এনেকৈ মাই ডাছবৰ্ড বুলি আহিব, বা ইয়াতে আপোনালোকৰ মাই ডাছবৰ্ড বুলি অপশ্যন নাহিলেও আপোনালোকৰ যিটো ডাইৰেক্ট আপোনালোকৰ ছাইট, সেই ছাইটত আপোনালোকে গুচি যাব। চ' এই মাই ডাছবৰ্ডত ক্লিক কৰি দিব লাগিব। ঠিক আছে, এইটো কোনোবা ফালে দেখিছে ন, ইয়াতে মাই ডাছবৰ্ড, ইয়াত ক্লিক কৰি দিব। মাই ডাছবৰ্ডত ক্লিক কৰি দিব। এনেকুৱা এটা ইণ্টাৰফেচ আপোনালোকৰ সন্মুখত আহিব, আপোনালোকৰ মোবাইলেও কৰিব পাৰে। এতিয়া আপুনি কি কৰিব, এইটো এডমিশ্যন যিটো চাৰ্টিফিকেট দেখিছে, এই এডমিশ্যন চাৰ্টিফিকেট অপশ্যনটোত আপোনালোকে ক্লিক কৰি দিব লাগিব। ঠিক আছে, তাৰপিছতে আপোনালোকৰ এনেকুৱা এটা অপশ্যন আহি যাব। ইয়াত আপোনালোকে কি কৰিব, ক্লিক কৰি দিব। ক্লিক কৰি দি আপোনালোকে এতিয়া কনষ্টেবল এছএছচি জিডিত এই অপশ্যনটো ক্লিক কৰি দিব। এই অপশ্যনটোত আপোনালোকে ক্লিক কৰি দিব। ঠিক আছে, তাৰপিছতে আপোনালোকে কি কৰিব, এক্সাম ইয়াৰ যিটো দেখিছে, এক্সাম ইয়াৰত ক্লিক কৰি দিব। আপোনালোকে 2026 কৰি দিব। তাৰপিছত আপোনালোকৰ চেক ষ্টেটাছত মাৰি দিব। অকণমান সময় ৱেইট কৰিব, আপোনালোকৰ ডাটাখিনি ইয়াত আহি যাব। চ' আপোনালোকে দেখিব পাৰিছে ধুনীয়াকৈ ইয়াত আহি গৈছে। পৰীক্ষাটো কেই তাৰিখে হ'ব, কি হ'ব, এপ্লিকেশ্যন একচেপ্টেড বুলি আহি গৈছে। আপোনালোকে যিটো এক্সাম শ্লট যেতিয়া আপোনালোকে চুজ কৰিছিলে, যিটো উইক দিছিলে এক্সামৰ, সেই এক্সামৰ ডেটটো ইয়াত আহি গৈছে। যদি কাৰোবাৰ সমস্যা আছে চেকিঙৰ ক্ষেত্ৰত আপোনালোকে কমেণ্ট কৰি জনাব। মই আপোনালোকৰ এক্সাম ডেট আৰু এক্সাম চিটিটো আপোনালোকক জনাই দিম, যিটো টোটেলি ফ্ৰী হ'ব। আপোনালোকে মাত্ৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব।